আগবঢ়াব পাব। অসম চৰকাৰৰ শিক্ষা বিভাগে আয়োজন কৰা বিকশিত ভাৰত মিছনৰ অধীনত আয়োজিত বিকশিত ভাৰত নিৰ্দেশনৰ 2025 ষ্টুডেণ্ট এনৰলমেণ্ট এণ্ড আইডিয়া ছাবমিশ্যন প্ৰগ্ৰেমটোত আমি হাৰ্বেল পেষ্টিচাইড প্ৰস্তুত কৰি খেতি পথাৰত প্ৰয়োগ কৰি দেখা পালোঁ যে এই সদ্য প্ৰস্তুত হাৰ্বেল পেষ্টিচাইডে প্ৰয়োগে খেতি পথাৰৰ পৰা অনিষ্টকাৰী কীট পতংগ আঁতৰাই পঠাবলৈ সক্ষম হৈছিল। এই হাৰ্বেল পেষ্টিচাইড প্ৰস্তুত কৰিবলৈ থলুৱাভাৱে উপলব্ধ মহানিমৰ পাত গৰম কৰি উতলাই ঠাণ্ডা কৰি তাৰ লগত ঘৰতে উপলব্ধ পুদিনাৰ মূত্ৰ, বিলঙনিৰ পাতৰ ৰস আৰু কলাখাৰ মিশ্ৰণৰ এটা দ্ৰৱ প্ৰস্তুত কৰি লোৱা হ'ল। এই দ্ৰৱটো ৰবি খেতিৰ শস্য পথাৰত প্ৰয়োগ কৰাৰ ফলত খেতি পথাৰৰ পৰা অনিষ্টকাৰী কীট পতংগখিনি আঁতৰি যোৱা আমি জানিব পাৰিলোঁ যে ঘৰুৱাভাৱে প্ৰস্তুত কৰা এই হাৰ্বেল পেষ্টিচাইড ব্যৱহাৰ কৰিলে খেতিয়কসকলে অৰ্থনৈতিকভাৱে আৰু স্বাস্থ্যসন্মতভাৱে উপকৃত হ'ব বুলি আমি আত্মবিশ্বাসী।